নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই মিষ্টাৰ বড়ো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে যোৱা কেইদিনমান আগত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অধীনত যিটো GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিল, সেইটোৰ অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট শেষ হৈ গৈছে আৰু এতিয়া সেই এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে লাষ্ট ডেটটো আকৌ এক্সটেনশ্যন কৰি দিয়া হৈছে, অৰ্থাৎ কেইদিনমান বঢ়াই দিয়া হৈছে। যিসকলে অনলাইন এপ্লিকেশ্যন কৰা নাছিলে তেখেতসকলে এতিয়া আকৌ অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। তো ইয়াত মই আপোনালোকক ডিটেইলছখিনি দেখাই দি আছোঁ। 14 জুলাই 2024 এণ্ট্ৰেন্স এক্সাম হ'ব লগা আছিলে, কিন্তু এতিয়া সেইটো ডেটত নহয়, এতিয়া 25 ছেপ্টেম্বৰ 2024 ছানডেৰ দিনা হ'ব। আৰু ইয়াত এপ্লিকেশ্যন ফিজ আপোনালোকে 1200 টকা পে'মেণ্ট কৰিব লাগিব আৰু জেনেৰেলৰ কাৰণে 1500 টকা পে'মেণ্ট কৰিব লাগিব। আৰু এক্সামিনেশ্যনৰ চেণ্টাৰকেইটা হ'ল গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ আৰু কোকৰাঝাৰ, এইকেইটা চেণ্টাৰত পৰীক্ষা অনুষ্ঠিত হ'ব। য'ত ওচৰ হয় তাতে আপোনালোকে এপ্লিকেশ্যন কৰাৰ সময়তে এইটো এপ্লিকেশ্যনত ফিল আপ কৰি দিব। আৰু এক্সামটো OMR বেছ ৰিটেন এক্সাম হ'ব। তো কেই তাৰিখলৈকে লাষ্ট ডেট বঢ়াই দিয়া হৈছে এইটো মই আপোনালোকক অফিচিয়েলি নটিফিকেশ্যনখন দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এইখন হ'ল অফিচিয়েল নটিফিকেশ্যন। ইয়াত উল্লেখ কৰিছে এক্সটেনশ্যন অফ লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ফৰ GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024, অৰ্থাৎ লাষ্ট ডেটটো এক্সটেনশ্যন কৰা হৈছে। এইখনৰ নটিফিকেশ্যনখন 12 তাৰিখ 7 মাহ 2024 দিছিলে আৰু ইয়াত উল্লেখ কৰা মতে দ্য অনলাইন এপ্লিকেশ্যন ফৰ GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024 উইল এগেইন বি এভেইলেবল ফ্ৰম 13/07/2024 to 17/07/2024. The date of entrance examination shall be notified shortly. এতিয়া আপোনালোকে 13 তাৰিখ 7 মাহ 2024 পৰা 17 তাৰিখ 7 মাহ 2024লৈকে এপ্লাই কৰিব পাৰিব। যিসকলে আগতে এপ্লাই কৰা নাছিলে তেখেতসকলে এতিয়া আকৌ এপ্লাই কৰিব পাৰিব। গতিকে যিসকলে কৰা নাই এতিয়া কৰি ল'ব। তো ভিডিঅ'টো আজিৰ এইখিনিয়ে আছিলে। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব।